হোজাই জিলাৰ ৰান্ধনী সন্থাৰ বাইদেউসকল যে আজি ৰাজপথত ওলাই আহিব লগা হৈছে এই আমাৰ হোজাই জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত। গতিকে আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে তেওঁলোকৰ প্ৰতি সঁহাৰি জনাই তাৎক্ষণিকভাৱে তেওঁলোকৰ দাবীবিলাক অতি সোনকালে তেওঁলোকে আমাৰ অসম চৰকাৰে মানি ল'ব বুলি আমি হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম কমিটিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। অন্যথা আমি তেওঁলোকৰ লগত একগোট হৈ আগন্তুক দিনবোৰত তেওঁলোকৰ লগত আমি এই হোজাই জিলা কাৰ্যালয়খন গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। অন্যথা অসম চৰকাৰ তথা হোজাই জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে এওঁলোকৰ এই প্ৰতিবাদক সঁহাৰি জনাই তেওঁলোকে আমাৰ এই দাবীবিলাক অতি শীঘ্ৰে মানি ল'ব বুলি আমি হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম কমিটিৰ পৰা দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰেৰণ কৰিব আৰু আমি হোজাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মালৈও আমি আহ্বান জনাইছোঁ, আপুনি তাৎক্ষণিকভাৱে আমাৰ হোজাই জিলাৰ ৰান্ধনী সন্থাৰ যি এই প্ৰতিবাদ আপুনি কাণ খাৰ দি শুনি লওক, যাতে তেওঁলোকৰ দাবীবিলাক আপুনি অতি তাৎক্ষণিকভাৱে আপুনি এই সমাধান কৰি দিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। ওচৰৰ পৰা প্ৰতাৰণা কৰি আছে মুখ্যমন্ত্ৰীয়ে। মই এজন কৃষি ইউনিয়ন তৰফৰ পৰা মই এজন দায়িত্বশীল হিচাপে তেওঁলোকৰ দুৰ্দশাৰ যি অৱস্থা তাৰ লগত সহযোগিতা আমি ৰাখিছোঁ। আমি কামনা কৰিছোঁ তেওঁলোকৰ দাবীকেইটা পূৰণ হওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ কাম কৰে বা মন্ত্ৰী মখাই অফিচাৰ মখাই ৰাইজৰ কাম কৰে, তেওঁলোকৰ দৰমহা আছে, তেওঁলোকৰ কিবা চাকৰি শেষ হ'লে সময় উকলিলে তেওঁলোকে পেঞ্চন পায়। আজিকালি পেঞ্চন উঠাই দিছে, তেওঁলোকৰ পেঞ্চন উঠাই দিব লাগে, হয় নে নহয় কওক? আৰু এই কৰ্মচাৰী মধ্যাহ্ন ভোজন কৰ্মচাৰী আমাৰ ইউনিয়নৰ যি মহিলাসকল পুৰুষসকল আহিছে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নাই নেকি? যেনেকৈ আমাৰ এই কৃষি শ্ৰমিক ইউনিয়নৰ আমি ৰাইজৰ কাম কৰে, সেইটোও আমি বিচাৰিছোঁ বয়স হ'লে 60 বছৰ পূৰ্ণ হ'লে তেওঁলোকক এটা পেঞ্চনৰ এটা ভাত্তা হিচাপে 5,000 টকা দিব লাগে, তেনেকুৱা তেওঁলোককো দিব লাগিব। তেওঁলোকৰ সময় উকলিলে আজি তেওঁলোকক কোনে সুধিব? মন্ত্ৰী মখাৰ অফিচাৰ মখাৰ যদি পেঞ্চন থাকে তেওঁলোকৰো পেঞ্চন হ'ব লাগিব, লগতে মজুৰি দৰমহাৰ লগতে পেঞ্চনো হ'ব লাগিব। আজি এই প্ৰতাৰণা কাৰ্য আমি সহ্য কৰা নাই, আমি সহযোগিতা কৰিছোঁ কৃষি শ্ৰমিক ইউনিয়নৰ পৰা। আৰু যিহেতু তেওঁলোকৰ আমি যিটো দুখ দৰ্শা দেখিছোঁ, এজন ৰান্ধনীয়ে গোটেই দিনটো সময় নষ্ট কৰি মাত্ৰ 30 টকা পায়, সেইটো কি তেওঁলোকৰ জীৱন জীৱিকা ল'ৰা ছোৱালী চলাব পাৰিব নেকি? এইটো লজ্জাজনক। আৰু ভাৰতবৰ্ষত বহুতো ৰাজ্যত 9,000, 10,000, 12,000, 13,000লৈকে আছে, কেৰালাতো আছে, মহাৰাষ্ট্ৰতো আছে, অসমত কিয় নাই? অসমত কিয় NGOক দিব লাগে? তেনেহ'লে চৰকাৰৰ যিমান মন্ত্ৰী মুখ আছে তেওঁলোকৰ পদটো NGOক দি দিয়ক। এই কৈ মই মোৰ ভাষণটো ইয়াতে সমাপ্ত। আৰু গতিকে তেওঁলোকৰ সহযোগিতা কৰি ময়ো কামনা কৰিছোঁ যাতে এই অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনক এই ৰান্ধনা কাৰ্য দিয়া নহয়, ৰান্ধনী কাম দিয়া নহয়, আৰু NGOক দিয়া বন্ধ কৰক, আৰু তেওঁলোকৰ পূৰ্ণ হিচাপে তেওঁলোকৰ দৰমহা নিৰ্ধাৰণ কৰি পিছত পেঞ্চনৰ দিয়া ব্যৱস্থা কৰক। এই কথা কৈ মই কথাটো ইয়াতে সমাপ্ত কৰিলোঁ। স্কুলত কৰি আহিছোঁ 2005 চনৰ পৰা আমি হিমন্ত ছাৰৰ লগত সদায় যুদ্ধ কৰি আহিছোঁ যে আমাক দৰমহাটো বঢ়াই দিব লাগে, দৰমহাটো বঢ়াই দিব লাগে। আজিলৈকে ছাৰে আমাৰ প্ৰতি কোনো ধৰণৰ লক্ষ্য নকৰিলে। গতিকে আমি এটাই ভাবিছোঁ 2024ত যি বিধানসভা ইলেকশ্যন আহিছে, আমাৰ 1,18,000 ৰান্ধনী, তাৰে আমি 18,000টো বাদ দিছোঁ। 1 লাখ ৰান্ধনী ঘৰত প্ৰতি ঘৰতে আমাৰ 5টাকৈ ভোট আছে। গতিকে 6-7 লাখ ভোট এতিয়া বৰ্তমান আমাৰ ৰান্ধনী হাতৰ মুঠিত আছে। গতিকে আগন্তুক বিধানসভাত আমি ভোট দিম কাক, সেইটো আমাৰ হাতত সিদ্ধান্ত। গতিকে হিমন্ত বিশ্ব ছাৰে যে মুখ্যমন্ত্ৰী ছাৰে সিদ্ধান্ত লওক যে এই সিদ্ধান্তত তেখেত একমত আছে নে নাই। গতিকে তেখেতৰ সিদ্ধান্ত তেখেতৰ হাতত, আমাৰ সিদ্ধান্ত আমাৰ হাতত। তেখেতে জানে তেখেতে অসমত কিমান ভাল কাম কৰিছে আৰু কিমান বেয়া কাম কৰিছে, তাৰে এখন দীঘলীয়া তালিকা তেখেতৰ হাতত আছে। গতিকে সময়ে সময়ে সেইকাৰণে তেখেতৰ বাংলাদেশলৈ মনত পৰে আৰু বাংলাদেশী আনি তেখেতৰ স্বাৰ্থ পূৰণ কৰিম বুলি ভাবে। আৰু লগতে বাংলাদেশী নি তেখেতৰ স্বাৰ্থ পূৰণ কৰিব, তেখেতৰ সম্পত্তি পাহাৰটো যাতে আৰু অলপ ডাঙৰ হয়। গতিকে আমি আৰু হেমন্ত ছাৰৰ লগত যুদ্ধ নকৰোঁ। আমি আমাৰ সিদ্ধান্ত মতে আমি এতিয়া বহি আছোঁ। ভোট কাক দিম সেইটো আমাৰ সিদ্ধান্ত। আমি মাইকী মানুহ হয়, সদায় ৰাজপথত আহি চিঞৰি থাকিব লাগে আমাৰ পেট ভাতৰ কাৰণে। তেখেতে সেইখিনি অনুভৱ কৰিছে নে নাই কৰা? গতিকে আমাৰ সিদ্ধান্ত আমাৰ হাতত। কেতিয়াও তাতে হিমন্ত ছাৰে আমাৰ লগত প্ৰতিবাদ কৰিবলৈ নাহে, আমিও নকৰোঁ। এই আমাৰ শেষ কথা।